সংগ্রাম চলিছে এই দুর্নীতি ন্যায় লাগিব অসম চৰকাৰ হাই হাই বিজেপি go back বিজেপি go back কিয় কটন কৰিলে আপোনালোকে কাৰণটো জানিব লাগিব আপোনালোকে হয় আপোনালোকে কিবা চাকৰি বাকৰি পালে নে আপোনালোকৰ ঘৰত সাংঘাতিক কিবা এটা হ'ল নে যে আপোনালোকৰ ইনকম বাঢ়ি গ'ল যিটো কাৰণে আপোনালোকক কাটি দিলে আৰু আপোনালোকক কাটি যিসকলক দিছে দেখিছো যে এতিয়া যিসকলক বিজেপি লিডাৰ মানে তেওঁলোকৰ বৌয়েক তেওঁলোকৰ পেহীয়েক মাহীয়েক Panchayat Hasib go back. Panchayat Hasib go back. Panchayat Hasib or kam nahi. Panchayat Hasib kam nahi. Hilakute panchayat duriniti bondho hobo lagiboi. Hilakute panchayat gaon duriniti bondho hobo lagiboi. Hilakute gaon panchayat duriniti bondho hobo lagiboi. Yudiako jindabad. CM Vigilance তদন্ত দাবী জনাইছো আৰু এনেকুৱা ধৰণৰ তেওঁলোকৰ যিখিনি তুলুঙা মন্তব্য এতিয়া আমাক তেওঁলোকে ভেঙুচালি কৰি আছে আজি আমাৰ ইয়াত বহি থকা ৩-৪ ঘণ্টা হ'ল এই মহিলাকে বেয়া লাগিছে আমাৰ অত্যন্ত দুখ লাগিছে ভোকে পিয়াহে আজি তেওঁলোকৰ সৰু সৰু কণ শিশু আছে এই শিশুসকলক তেওঁলোকে ঘৰত থৈ আহিছে কাৰ বাবে আহিছে মাত্ৰ তেওঁলোকে আঁচনিটো কিবা এটা পাবলৈ বা কিবা এটা হেৰি কৰিবলৈ ইয়াত আহি পিনে উপস্থিত হৈছেহি কিন্তু তেওঁলোকে এই ক্ষেত্ৰত নিমাত আৰু নিৰ্বিকাৰ আমি পঞ্চায়ত সচিবজনক আমি ইমান প্ৰশ্ন কৰিছোঁ তেওঁ কিন্তু উত্তৰ দিব পৰা নাই তেওঁলোকক আমি উপস্থিত হ'বলৈ কৈছোঁ যিকেইজন কমিটিয়ে অৰুণোদয়খিনি দিছে তেওঁলোকক আমি ইয়াত মাতিছোঁ তেওঁলোকে আহিবলৈ সাহস নহ'ল কিয় সাহস নহ'ল তেওঁলোকে খেলিমেলি আছে পিএছ কমিটি মানুহ আৰু অনাগত দিনত তেওঁলোকক আমি সময়সীমা দুদিন আমি সময়সীমা দিম 3 তাৰিখলৈকে সময় দিছোঁ তেওঁলোকে আমাক তথ্য দিব লাগিব আৰু যদি তথ্য নিদিয়ে আমি হিলাকতি পঞ্চায়ত অনিৰ্দিষ্ট কাললৈকে বন্ধ কৰি দিয়া দাবী জনাম ঘোষণা কৰিছোঁ আমি এই কমিটিখনো যিটো একপক্ষভাৱে ৰাজনীতিকৰণ হৈছে বিজেপি নেতা পালেনে ইয়াত পয়োভৰ ঘটিছে আৰু ইয়াত কোনো নিৰপেক্ষ মানুহ লোৱা নাই আৰু তেওঁলোকে আপোনাৰ এনেকুৱা ধৰণৰ তুলুঙা মন্তব্য কৰি আমাৰ মানুহক আভুৱা ভাবিলে আমি নহ'ব পিএছ কমিটিখনটো টোটেলি এতিয়া ভংগ কৰি দিবলৈ আমি দাবী জনাইছোঁ কাৰণ পিএছ কমিটি মানুহক আজি পঞ্চায়ত ছেক্ৰেটাৰীয়ে বাৰম্বাৰ ফোন কৰি মাতিছে কিন্তু এতিয়ালৈকে পিএছ কমিটি মানুহ কোনোবা শিৱসাগৰত আছে কোনোবা নাজিৰাত আছে এনেকৈ কৈ মানুহক মানে আভুৱা সজাই আজি মানে ইয়াত ৰখাই থৈ দিছে আমি এনেকৈ ৰখি থকা মানুহ নহয় আৰু আমি ৰখি নাথাকোঁ আমি পঞ্চায়ত ছেক্ৰেটাৰীয়ে আজি পিএছ কমিটিখন বনাওঁতে তেখেতলোকক মানে কেলৈ নুসুধিলে যে আপোনালোকক কমিটিখনৰ দায়িত্ব দিছোঁ দায়িত্বটো সুচাৰুৰূপে পালন কৰিব নাই কিন্তু আজি এনেকুৱা এটা ঘটনা ঘটিছে কিন্তু পিএছ কমিটিৰ মানুহে আজি উপস্থিত নাই আৰু আমি ইয়াৰ পৰা কৈছোঁ যে পিএছ কমিটিখন ভংগ কৰিব লাগে এইটো চিধা কথা পিএছ কমিটি ভংগ কৰিব লাগিব ইয়াত কোনো বিজেপি পালিৰ এটা দাদাগিৰি ইয়াত সহ্য কৰা নহ'ব আৰু ইয়াৰ বিজেপিকৰণ যি কৰিছে প্ৰতিটো ক্ষেত্ৰতে প্ৰতিটো কামতে প্ৰতিটো মানে পিএছ কমিটি পাৰি কৰি অৰুণোদয়ত যিমান এইবিলাক মানে বিজেপিকৰণ কৰিছে এই বিজেপিকৰণ ইয়াত কিন্তু আমি মানি নলওঁ আৰু এতিয়া আমি পিএছ কমিটিখন ভংগৰ দাবী জনাইছোঁ এই সংবাদ মাধ্যমৰ জৰিয়তে সকলোকে আমি সময় দিছোঁ যাতে আপোনালোকে জিপিএছ কমিটি বা কি কমিটি মানুহে কোনে এওঁলোকৰ নাম কৰ্তন কৰিলে আমাৰ গোটেই কমিটি মানুহসকল লাগিব আপোনালোকো থাকিব আমাৰ ৰাইজ আহিব অন্যথা যদি আপোনালোকে আজিতো তেওঁলোকে আমি জানো যে তেওঁলোকৰ মানুহবোৰ ইয়াতে আছে কিন্তু ঘৰত আহিব পৰা নাই তেওঁলোকে এটা পলায়নবাদী মনোভাৱ লৈছে কিন্তু অহা 3 তাৰিখৰ ভিতৰত যদি নাহে আমি অনিৰ্দিষ্টকাললৈকে কিন্তু পঞ্চায়তৰ তোলাৰ বন্ধ কাৰ্যসূচী আমি হাতত ল'ম আৰু আপোনালোকৰ যিমান দুৰ্নীতি আছে এই দুৰ্নীতিবোৰ কিন্তু আমি কমান নহয় সকলো মানে অভিযোগ আছে আমি আপোনাক একো কোৱা নাই এতিয়ালৈকে আপোনাৰ ওপৰত যিমানখিনি অভিযোগ আছে আপোনালোকৰ চব অভিযোগ আছে আপোনাৰ আমি মেমনাখন আমি চামি গৈছোঁ দেই অহা 3 তাৰিখলৈকে তেওঁৰ লগত আমি কথা পাতি অহা 3 তাৰিখলৈকে আমি সময় লৈছোঁ পৰহিলৈ পৰহিলৈ সকলো ৰাইজ আকৌ ইয়ালৈ আহিব ৰাতিপুৱা 10 বজাত আমি তেওঁলোকৰ লগত আলোচনা কৰিম যে তাৰ এটা উচিত তেওঁলোকে আমাক প্ৰত্যুত্তৰ দিব
কাৰণ এতিয়া তেওঁলোকে কৈছে যে ক'ৰবাত আছিল আমি লগালগ কোৱাৰ কাৰণে কিন্তু অহা 3 তাৰিখে আমি সকলোৱে কয় লগ খাই কিন্তু এটা কথা আমি এতিয়া স্পষ্ট কৈছো পৰহিলৈ আকৌ আপুনি আভুৱা ভৰা মন্তব্য নিদিব এতিয়া আপুনি যিমানখিনি মানুহে ৰখি আছে আচলতে নৈতিক কৰ্তব্য কিয় আপুনি দৰমহা লৈ আছে ধৰক খাটি খোৱা ৰাইজৰ টেক্সৰ পইচাটো আপোনালোকে পাই আছে তো আপুনি এটা জবাবদিহি হ'ব লাগে হিচাপমতে সেইটো কাৰণে মিটিং এখন কৰি পেলাই গোটেইখিনিকে জনাই দিলে আপোনাৰ হাতত থকাটো নহয় আপুনি ঠিক আছে মানে আপুনি যিভাগে কথাটো কয় আকৌ পৰহিলৈ আপুনি এইটো কথা নকয় আকৌ আপুনি মই পৰহিলৈ মই নোৱাৰিলো বুলি ক'ব লাগিলে কি বুলি ক'ম আপুনিতো দিয়া আছে আপোনাৰ ভিতৰত যিখিনি কথা আপুনি ক'লে সম্পূৰ্ণ বাহিৰত উল্টাকে ক'লে আপোনাক বিভিন্ন সময়ত আমি কিছুমান কথা জনাইছো আপুনি প্ৰথমতে কি বুলি কৈছে কথাবিলাক খেলি মেলি হৈ যায় আমাৰ সেইটো কাৰণে পিএছ কমিটিখন আপুনি চিন নাপাব বুলি একেখিনি কথাই কৈছে মই উল্টা পিএছ কমিটিখন ভংগ হ'ব লাগিব সিধা কথা একদম স্পষ্ট কথা দেই পিএছ কমিটি ভংগ হ'ব লাগিব ৰাইজ আপোনালোকে কি কয় পিএছ কমিটি ভংগ হ'ব লাগিব কাৰণ পিএছ কমিটিয়ে দুৰ্নীতি কৰি আজি পলায়নবাদী মনোভাৱ লৈ পিনি থাকিলে নহ'ব পিএছ কমিটি ভংগ হ'ব লাগিব তেওঁলোকে যদি হত্যা পথত থাকিলে আজি আহিব লাগিছিলে তেওঁলোক কিয় আহিব নোৱাৰে তেওঁলোকে কিয় আহিবলৈ ভয় কৰিছে তেওঁলোকেতো আমাৰ ঘৰলৈ আহিব লাগে আপোনাক আমি ভালকে কৈছো কিন্তু নেক্সট আপুনি মানে 3 তাৰিখে আপুনি কিন্তু সাৱধান নিজে হ'ব আৰু লোককো কৈ দিব যাক আপোনালোকে যি নেতা পালেন্দাই ইয়াৰ কাম কৰি আছে এনেকুৱা অনিয়ম কৰি আছে সেই নেতা পালেন্দাই আপুনি ফোন কৰি নিজে যোগাযোগ কৰি কথাটো কৈ দিব ইয়াত ঘটনাটো কি হৈছে আচলতে কি হৈছে মানে অৰুণোদয় পাইছিলোঁ প্ৰথম লিষ্টখনততো নাপালোৱেই 2.0 পাইছিলোঁ তাৰপিছত এতিয়া আকৌ মাজতে ফৰ্ম বিচাৰিলে দিলোঁ আকৌ বোলে নতুনকৈ এনকুৱাৰী হ'ব বোলে দিলোঁ দিয়াৰ পিছত আহিব কৈ আছে আৰু নাম আহিব তাৰপৰা আকৌ বিচাৰিলে এতিয়া এই কেইদিনমানতে যোৱা সপ্তাহত আকৌ বিচাৰিলে আকৌ দিলোঁ ফটো 2 কপিয়ে সৈতে তাৰপিছত গম নাপাওঁ 3 দিনমানৰ পিছতে মানুহবোৰ ফোন কৰি মাতিলে ফৰ্ম ফিল আপ কৰিবলৈ এতিয়া যি উঠিব মানে নতুনকৈ ৱাৰ্ড মেম্বাৰ বিজেপিৰ তাৰপিছত সেই তেওঁলোকৰ ঘৰতে ফৰ্মৰ চহী মৰালে চবকে মাতি তাৰপিছত মই কাৰণে গম পাই সুধিলোঁ যে মোক যে নামাতিলা সেনেকৈ ক'লোঁ আৰু তেতিয়া ক'লে বোলে আপোনাৰ কাৰণে ফৰ্মেই নাই বোলে ফৰ্ম যিমান আহিছিলে শেষ হৈ গ'ল বোলে মই বোলো নাম আছিলে যদি আকৌ কিয় হেৰি ফৰ্ম নাই নাম যদি আছে নাই বোলে এখন লিষ্টত আপোনাৰ নাম নাই বোলে ছেকেণ্ড লিষ্ট আহিব বোলে তেতিয়া তেনেকৈ ক'লে আৰু ছেকেণ্ড লিষ্ট আহিব আৰু আপোনালোকে ৱাৰ্ড জিকাব তেতিয়া ছেকেণ্ড লিষ্টত নাম আহিব বাইদেউ আপোনালোকে আজি প্ৰতিবাদ কৰিবলগীয়া অৱস্থা হৈছে কিহৰ কাৰণে প্ৰতিবাদটো কৰিবলগীয়া হৈছে মানে চৰকাৰে যিয়ে নিদিয়ক বাৰু সেইটো নকওঁ কিবা এটা সোপা মৰিছিলে ন এতিয়া তাকো হেৰি কৰি পেলালে আৰু কাটন দিলে তাৰপৰা আমাৰতো একো ইনকম নাই বেলেগকৈ এনেই গাড়ী চলাই খাই আছো মানে যিখিনি আগতে আঁচনি পাইছিলে সেইখিনি বঞ্চিত আপোনালোকে কি কিবা চৰকাৰী আঁচনি কিবা আছে নাই আপোনালোকে পাইছে নাই চৰকাৰী আঁচনি এতিয়া যিহেতু এই নতুনকৈ কৰি নিছেহি এতিয়া পাওঁ নাপাওঁ ক'ব নোৱাৰো হেৰি কৰি নিছেহি বাৰু যিহেতু পঞ্চায়ত নিৰ্বাচন সমাগত তেনে ক্ষেত্ৰত শাসক দলৰ ফালৰ পৰা কিবা আপোনাৰ প্ৰলোভনৰ কিবা ৰাজনীতি বুলি আপোনালোকে কিবা গোন্ধ পাইছে নেকি বা ক'ব বিচাৰিব নেকি ইমান ৰাজনীতিটো জড়িত নাই বাৰু হ'লেও এতিয়া কওঁতেহে কৈছে আৰু ৱাৰ্ডটো জিকাব সকলো আঁচনি কোনে কৈছিলে বাৰু যোনে তোনে কয় আৰু মানে ৱাৰ্ডত জিকাব লাগিব তেতিয়াহে পাব মানে জিকাব নাই এতিয়া সেইটো সময় ক'ব এইটো বাৰু কথা মই ইমান খোলাখুলি ক'ব নোৱাৰিম হয় বাইদেউ যিহেতু আপোনালোক বৰ্তমান সময়ত পঞ্চায়তৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ল'বলগীয়া হৈছে অৱস্থা কিহৰ কাৰণে হৈছে কি বুলি ভাবে গোটেই ঘটনাটো কিয় হ'বলৈ পাইছে এনেকুৱা আমি অৰুণোদয় নোপোৱাৰ কাৰণে এনেকুৱা হৈছে বুলি ভাবোঁ এপ্লাই কৰিছিলে আপোনালোকে এপ্লাই কৰিছিলোঁ পায়ো আছিলোঁ কিন্তু এতিয়া মাজতে মানে ফৰ্মেই নাহিলে আমাৰ কাৰণে আপোনালোকৰ নাম কাটি দিলে হয় কি ক'ব গোটেই ঘটনাটোৰ ওপৰত কেনেকুৱা কি বুলি ভাবে আপোনালোকে এইবিলাক বিজেপি মানে চাল বুলিয়ে ক'ম বিজেপি চাল হয় আপোনালোকে কিবা কৈছে নেকি যে এনেকে ভোট দিব লাগিব এনেকে ভোট দিব লাগিব বুলি কৈছে ৱাৰ্ডটো জিকাব লাগিব তেতিয়াহে ঘৰ আহিব বুলি কৈছে অৰুণোদয়টোৰ কথা কি কৈছে অৰুণোদয়টোৰ কথা মই এতিয়ালৈকে গম নাপাম কিন্তু লিষ্টত নাম আছে বুলি কৈছে কিন্তু আমাক চহী কৰিবলৈ নাই মতা আগতে পাইছিলে আগতে পাই আছিলো কিন্তু নতুন লিষ্টত নাম আহিছে না সেইটো নাজানো বাইদেউ কি হৈছে ঘটনাটো আপোনালোকৰ কি হৈছে মানে এনেকুৱা আমি অৰুণোদয় পাই আছিলো প্ৰথমৰ পৰা কিন্তু এতিয়া যিখন 3.0 নতুনকে নাম তালিকাভুক্ত হ'ব বুলি কৈছিলে আমি তাত এখন লিষ্ট আহিব বুলি ক'লে আমি গৈ চালোগে লিষ্টখনত আমাৰ নাম নাই আমাৰ নাম কেলে নাই অহা বুলি ক'লে তেওঁলোকে বোলে সেইটো আমি নাজানিম লিষ্টখনত নাম নাথাকিলে তোমালোকে ইয়াত এপ্লাই কৰিব নোৱাৰিবা কিন্তু অলপ পিছত আমি কেইদিনমানৰ পিছত গম পালো যে লিষ্টত নাম যিবোৰ মানুহৰ নাই কিন্তু বিজেপি মানুহে গৈ সেইবোৰ মানুহক নিশা ফোন কৰি
ফৰ্ম জমা লৈ সেইবোৰ দিলে আমিবোৰ যিকেইজনী দিব নোৱাৰিলো সেইবোৰ থাকি গলো সেইটো কাৰণে আজি ইয়ালৈ পঞ্চায়তলৈ আমি আহিবলৈ বাধ্য হলো কি কৈছে পঞ্চায়তৰ ফালৰ পৰা কৈছে যে আমি ইয়াৰ বিষয়ে একো নাজানো ইয়াত পিএছ কমিটি এখন গঠন কৰি দিছে সেই কমিটিৰ সদস্যকেইজনে কৰিছে আমি তাৰ ওপৰত একো ক'ব নোৱাৰো এনেকে বুলি কৈছে লিষ্টখন কোনে বনাইছে পিএছ কমিটিৰ সদস্য দুজন আছে কৈছে তেওঁলোকে বনাইছে বুলি কৈছে লগ লাগি আৰু ইয়াত কোনো মই ভাবো যে ইয়াত বিজেপিয়ে সব ফটাকৰ্তা মানুহ আছে তেওঁলোকৰ পৰা আমাৰ নামটো কৰ্তন মানে কৰিছে তেওঁলোকে কৰিছে বাইদেউ সৰ্বশেষত আপোনাক কি বিচাৰিব এতিয়া আমি এতিয়া ন্যায় বিচাৰো আমি যিহেতু দৰিদ্ৰ মহিলা আমি আঁচনিটো যোগ্য সেইটো কাৰণে আমি পাম বুলি আশা ৰাখিছো এজন দক্ষ মুখ্যমন্ত্ৰী আছে হিমন্ত বিশ্ব শৰ্মা তেখেতে কয় যে কি কোনো ধৰণৰ দুৰ্নীতি হ'বলৈ দিয়া নহ'ব বুলি কয় যিহেতু আপোনালোকৰ ইয়াত দুৰ্নীতি হৈছে বুলি আপোনালোকে কৈছে যিহেতু এই মুখ্যমন্ত্ৰী মহোদয়ক কি ক'ব আপোনাৰ এই নিউজ চেনেলৰ জৰিয়তে মই এয়া কৈছো তেওঁ আমালৈ চকু মেলি চাওক যেন আৰু আমি যিবোৰ দৰিদ্ৰ মহিলা সেইবোৰে চবে পাবলৈ আমি অনুৰোধ কৰিছো প্ৰতিবাদ কৰিবলগীয়া অৱস্থা হৈছে কি হৈছে এক্সুৱেলি প্ৰথম ঘটনা হ'ল শিলাগুটি গাঁও পঞ্চায়তে আজি 5টা বছৰ এই কাৰ্যকাল শেষ কৰি এতিয়া তেওঁলোকৰ পঞ্চায়ত ভাগিলে কিন্তু এই পঞ্চায়ত ভগা অৱস্থাত অসম চৰকাৰে যিটো দুখীয়া মহিলাসকলক অৰুণোদয় দি আছিল সেই অৰুণোদয়বোৰ তেওঁলোকে এই দুখীয়া মহিলাসকলক বঞ্চিত কৰি নতুন কিছুমান আকৌ নিয়ম উলিয়াইছে নতুন আঁচনি ফৰ্ম ভৰাইছে সেই ফৰ্মবোৰ তেওঁলোকৰ যিবোৰ ফৰ্ম ভৰাইছে তেওঁলোকৰ সম্পূৰ্ণ বিজেপিৰ নেতা পালি নেতাই তেওঁলোকৰ সাংগু পাংগুৱে তেওঁলোকৰ নিজৰ খুৰীয়েক পেহীয়েক তেওঁলোকক অন্তৰ্ভুক্ত কৰা দেখা গৈছে আৰু তেনে তাৰ বিপৰীতে যিসকল যোগ্য হিতাধিকাৰী পাই আছিল যিসকল দৰিদ্ৰ অতি দৰিদ্ৰ তেওঁলোকে পেটে ভাতে খাই থাকে তেওঁলোকক বঞ্চিত কৰি তেওঁলোকৰ অকল নিজৰ মানে পৰিয়ালৰ মানুহক দিয়া দেখা গৈছে এই কথাত আমাক বিভিন্নগৰাকী মহিলাই আমাক যোগাযোগ কৰিলে যে আমি মানে আন্দোলনৰ কাৰ্যসূচী এটা হাতত লওঁ আমি তেওঁলোকক আমি সহায় জনাই আমি বিৰোধী ঐক্য মঞ্চ আমি বিভিন্ন আমাৰ যুৱকসকল আহি আমি তেওঁলোকৰ লগত আমি সহযোগ কৰিলোঁ যে ইয়াত আমি তেওঁলোকক কৈছোঁ যে এই পঞ্চায়তৰ পৰা আমাক এটা ন্যায় লাগে এনেকুৱা দৰিদ্ৰ মহিলাসকলক কিয় তেওঁলোকে বঞ্চিত কৰিব চৰকাৰে যদি দিব নোৱাৰো বুলি ভাবিছে কৈ দিয়ক আৰু এই চৰকাৰখনৰ যে চলি আছে ইয়াত চলা প্ৰতি টকা পইচা সকলোৱে কৰ কাটলৰ পৰা যোৱা পইচা ইয়াততো অকল বিজেপি কৰ্মীসকলে দিয়া পইচা নহয় গতিকে ইয়াত এটা উচিত ন্যায় লাগে আমাক উচিত ন্যায় লাগিব অন্যথা আমি তেওঁলোকক কৈছোঁ যে আজি পঞ্চায়ত সচিবক এখন স্মাৰক পত্ৰ দিছোঁ যে অহা 3 তাৰিখৰ ভিতৰত তেওঁলোকে যদি আমাক প্ৰত্যুত্তৰ নিদিয়ে অনিৰ্দিষ্ট কাললৈকে আমি ইয়াৰ এটা তলাবন্ধ কাৰ্যসূচী ল'ম আৰু ইয়াত এটা আমি ইয়াৰ CM ভিজিলেন্সৰ আমি এটা উচিত ন্যায় ভিজিলেন্সৰ যোগেদি ঘটনাটো আচলতে কি হৈছে ইয়াত কথাটো চাবলৈ গ'লে এতিয়া সম্পূৰ্ণ ক্ষেত্ৰত প্ৰতিটো ক্ষেত্ৰতে বিজেপিকৰণ হোৱা আমি দেখিবলৈ পাইছো আজি অৰুণোদয় ক্ষেত্ৰতে বিজেপিকৰণ হৈছে কিবা এখন পিএছ কমিটি নে কিবা কমিটি এখন বনাইছে ইয়াতো বিজেপিকৰণ হোৱা আমি দেখিছো মানে ক'বলৈ ভাষা নাই আচলতে এই পঞ্চায়তটোত মানে যিজন সচিব বহি আছে এই সচিবজন কেৱল মাত্ৰ কাঠৰ পুতলা নিধিৰাম চৰ্দাৰ হৈ ইয়াত তেওঁ বহি আছে তেওঁ প্ৰতিটো কাম প্ৰতিটো বিষয় মানে প্ৰতিটো কামেই আজি বিজেপি পালি নেতাই গুণদামী কৰি ইয়াত চলাই আছে অকল অৰুণোদয় কেলেংকাৰী বুলি নহয় এই পঞ্চায়তত চাবলৈ গ'লে আজি কেঁচুখানতে সাপ ওলাইছে আচলতে MGNREGA পৰা আদি কৰি মানে বিভিন্ন ক্ষেত্ৰত আজি ৰাইজে অভিযোগ দিছে যে বিভিন্ন ক্ষেত্ৰত আজি দুৰ্নীতি হোৱা আমাৰ ৰাইজে কৈছে জনাইছে কিন্তু বৰ্তমান সময়ত কিন্তু পঞ্চায়ত ছেক্ৰেটাৰী যিটো ভূমিকা হ'ব লাগিছিলে তেওঁ সেইটো ভূমিকা নাই আৰু বিজেপিৰ পালি নেতাৰ ছত্ৰছায়াত কোনোমতে চাকৰিটো বচাই তেওঁ চলি আছে এই ক্ষেত্ৰত কিন্তু পঞ্চায়তৰ ছেক্ৰেটাৰী যিধৰণে দায়ী ইয়াত বিজেপি পালি নেতাও কিন্তু সমানে দায়ী কাৰণ তেওঁলোকৰ চুতলি মিপি মতেই এই পঞ্চায়তটো আজি চলি আছে এতিয়া কথাটো হৈছে যে লাখ লাখ মহিলাক আজি এই শিলাগুটি পঞ্চায়ত বুলিয়ে নহয় আজি অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন লাখ লাখ মহিলাৰ পেটত লাখ মৰা হৈছে অৰুণোদয় কৰ্তন কৰিছে কিবা নহয় কিবা বিজেপি নহয় বা আমুক পাৰ্টি মানুহ এনেকে বুলি কৈ পিনি কাটি দিছে এইটো কিন্তু কোনো পধ্যে সহ্য কৰা নহ'ব আমি শিলাগুটি পঞ্চায়তক আমি মাত্ৰ এদিনৰ সময়সীমা দিছোঁ পঢ়া পৰহিলে আমি মানে পঞ্চায়তৰ বিভিন্ন ৰাইজক লগত লৈ আমি গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ম আজিতো তেখেতলোকক আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ কিন্তু পৰহিলে দিনটো আমি কিন্তু স্মাৰক পত্ৰ দিবলৈ নাহোঁ পৰহিলে দিনত কিন্তু আমি ইয়াত জংগী আন্দোলনৰ কাৰ্যসূচী ল'ম আমি পঞ্চায়তৰ তলা বন্ধ কৰি আমি আমাৰ প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰিবলৈ বাধ্য হ'ম দাদা হ'ব পাৰোঁনে বেয়া নাপাব দেই ৰাইজৰ মানে হেৰিয়াতহে আহিছোঁ আমি আপোনালোকে